আমি শিৱসাগৰ জিলাৰ ৰিটাৰ্নিং বিষয়াৰ পৰা ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ কাৰণে ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে মই কেন্দ্ৰীয় উপসভাপতি মই আৰু মোৰ লগত জিলা সভাপতি মুনিন্দ লাহন ডাঙৰীয়াৰ লগতে TN প্ৰাণ, শ্বাহজাহান আলী বৰা, মুজিদ আলী, অনুপ বৰপাত্ৰ গোহাঁই আৰু ৱাছিম আহমেদ গৈ মনোনয়ন পত্ৰ ইতিমধ্যে সংগ্ৰহ কৰিছোঁ আৰু ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰণে বিগত সময়ছোৱাত তেখেতে যোৱা ৫ বছৰ ২০২১ চনৰ নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত তেওঁ দ্বিতীয়বাৰৰ বাবে এই মনোনয়ন পত্ৰ সংগ্ৰহ কৰি তেখেতক আমি শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু অহা ২০ মাৰ্চ তাৰিখ শুক্ৰবাৰে আমি মনোনয়ন পত্ৰ দাখিল কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।